নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ বিজ্ঞানৰ কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছো। আশা কৰিছো আপোনালোকে ভাল পাব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে তেজ জমা হোৱাৰ সমস্যাৰ মূল কাৰণ হ'ল দেশৰ অভাৱ। তলত দিয়া অপচন কেইটাৰ ভিতৰত বাৰু কোনটো উত্তৰ হ'ব আপোনালোকে কমেন্ট কৰকচোন। হয়, ইয়াৰ উত্তৰটো হৈছে খ ভিটামিন কে। 2 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাপ্তবয়স্ক মানুহৰ দেহত থকা হাড়ৰ সংখ্যা কিমান? ইয়াৰ উত্তৰটো হৈছে ক 206 ডাল। 3 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাপ্তবয়স্ক মানুহৰ দেহত কিমান শতাংশ পানী পোৱা যায়? ইয়াৰ উত্তৰটো হৈছে গ 57%। 4 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ তেজৰ pHৰ মাত্ৰা কিমান? ইয়াৰ উত্তৰটো হৈছে গ 7.35 to 7.45। 5 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয়? ইয়াৰ উত্তৰটো হৈছে ঘ টাইফয়েড। 6 নম্বৰ প্ৰশ্নটো হৈছে গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ কি? ইয়াৰ উত্তৰটো হৈছে খ বেক্টেৰিয়া। 7 নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যৰ ৰশ্মিৰ পৰা কি ভিটামিন পোৱা যায়? ইয়াৰ উত্তৰটো হৈছে ঘ ভিটামিন ডি। 8 নম্বৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনটো ছালৰ বেমাৰ? ইয়াৰ উত্তৰটো হৈছে খ পেলেগ্ৰা। 9 নম্বৰ প্ৰশ্নটো হৈছে গছৰ পাত সেউজীয়া হোৱাৰ কাৰকটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ক ক্ল'ৰফিল। 10 নম্বৰ প্ৰশ্নটো হৈছে দেহৰ কোষৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোক কি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে গ হিষ্টলজি। আজি 11 নম্বৰ প্ৰশ্নটো হৈছে এইডছ ৰোগৰ কাৰক কি? ইয়াৰ উত্তৰটো হৈছে গ ভাইৰাছ। 52 নম্বৰ প্ৰশ্নটো হৈছে গ্লুক'জ দেহত কি হিচাপে সঞ্চিত হৈ থাকে? ইয়াৰ উত্তৰটো হৈছে ঘ গ্লাইকোজেন। 13 নম্বৰ প্ৰশ্নটো হৈছে মগজুৰ ভিতৰৰ অংশৰ ৰং কেনে ধৰণৰ? ইয়াৰ উত্তৰটো হৈছে খ বগা। 14 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে ঘ 1 ডিচেম্বৰ। 15 নম্বৰ প্ৰশ্নটো হৈছে আলু কিহৰ একক? ইয়াৰ উত্তৰটো হৈছে খ দূৰত্ব। 16 নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে? ইয়াৰ উত্তৰটো হৈছে গ প্ৰায় 8 মিনিট। 17 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো স্কেলাৰ ৰাশি? ইয়াৰ উত্তৰটো হৈছে খ চাপ। 18 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো মাধ্যমত শব্দই সৰ্বোচ্চ গতি লাভ কৰিব? ইয়াৰ উত্তৰটো হৈছে গ বায়ু। আজি 19 নম্বৰ প্ৰশ্নটো হৈছে কোনে পেনিচিলিন আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে খ আলেকজেণ্ডাৰ ফ্লেমিং। 20 নম্বৰ প্ৰশ্নটো হৈছে ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়? ইয়াৰ উত্তৰটো হৈছে খ ৰিকেটছ। আজি 21 নম্বৰ প্ৰশ্নটো হৈছে কোনটো মাধ্যমত পোহৰে সৰ্বোচ্চ গতিত গতি কৰে? বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। তেনেহলে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।